বহাগলৈ মাজত মাথো কেইটামান দিন পঞ্চায়ত নিৰ্বাচনী গৰম বতাহৰ মাজতো হদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালীক আধৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো কেইটামান দিন বাকি থকা অৱস্থাত এতিয়া চৌদিশে ঢোল পেপাৰ মাত পেপাৰ তিহিতি শব্দ আৰু সেই ঢোল পেপাৰ মাতত এতিয়া প্ৰাণচঞ্চল হৈ উঠিছে সমগ্ৰ ৰাজ্য আৰু তাৰ পৰিৱেশবোৰ আপোনালোকক বিগত দিনকেইটা ধাৰাবাহিকভাৱে দেখুৱাই গৈছে আমি গৌৰীসাগৰৰ ৰূপম বৰবৰাৰ জৰিয়তে কিছু বিহুৰ প্ৰস্তুতিৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছো হয় উজনিৰ পৰা নামনিলৈকে ৰঙালী বিহুটিক লৈ এক পাৰ্বণা উৎসাহ দেখিবলৈ পোৱা গৈছে অসমীয়া ৰাইজৰ মাজত হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সকলো সাজু হৈছে ডেকা বুঢ়া জীয়ৰীৰ পৰা কণ শিশুলৈকে এতিয়া ৰঙালী বিহুটিক লৈ পাৰ্বণা উৎসাহ দেখিবলৈ পোৱা গৈছে পোনে পোনে কেনাবাচন আব্দুল ৰহিমে দেখুৱাব শিৱসাগৰ জিলা খামদৈ কুঁৱৰী চেমনীয়া হুঁচৰি দলে এনেধৰণে গছৰ তলত বিহুৰ আখৰা কৰা দেখিবলৈ পোৱা গৈছে খামদৈ কুঁৱৰী চেমনীয়া হুঁচৰি দলে চোতাল বিহুৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে বিহুৰ শেষ আখৰাত ব্যস্ত হৈ পৰিছে মুঠৰ ওপৰত এতিয়া উজনিৰ পৰা নামনিলৈকে ঢোল পেঁপা গগনা মাতে ৰজন জনাই আছে আৰু এনেধৰণে তেওঁলোকে গছৰ তলত বিহুৰ আখৰা কৰা দেখিবলৈ পোৱা গৈছে পোনে পোনে কেনাবাচন আব্দুল ৰহিমে দেখুৱাইছে খামদৈ পুখুৰীৰ পৰা বিহুৰ আখৰা দৃশ্য
অসমীয়া ৰাইজৰ